খন্তিবিৰতিৰ পাছত উভতি আহিছো হাজোৰ কোঁৱৰপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু এই অগ্নিকাণ্ডত ভস্মীভূত হয় তিনিটাকৈ বাসগৃহ সেকান আলী নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কথমপি প্ৰাণ ৰক্ষা পৰে শিশুসহ পৰিয়ালটোৰ তিনিজনকৈ লোকৰ অগ্নিকাণ্ডত প্ৰায় 10 লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় ৰন্ধন গেছ সিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে হাজোত আৰু জনাইছো আমি যে তিনিটাকৈ বাসগৃহ জ্বলি ভস্মীভূত হৈছে শিশুসহ কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিজনকৈ লোকৰ প্ৰায় 10 লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হৈছে নিশাৰ ভাগৰ ঘটনা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা হাজোত সংঘটিত হৈছে কোঁৱৰপুৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে 10 লাখাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে আমি গোটেইখিনি মানুহ আজি আমাৰ কোঁৱৰপুৰতে এখন আবুল হুছেইন নামৰ ল'ৰা এজনৰ বিয়া আছিল আমি তাত বিয়াত ব্যস্ততা আছিলোঁ আৰু তাৰ পিছত মুহূৰ্ততে আমি 6:28 মিনিটত আমি শুনা পাওঁ যে লাইনৰ বিজুতি ঘটি পেলাই আপোনাৰ এই পৰিয়ালটোত জুই লাগিছে আৰু পৰিয়ালটোত আপোনাৰ কণ আপোনাৰ বাচ্চা 3গৰাকী আছিল আপোনাৰ ছোৱালী মানুহ আছিল আৰু তাৰপিছতে যেতিয়া বিজুতি ঘটি গোটেই 11টা ৰুমত সমানে যেতিয়া ৰুমটো মানে জ্বলি গ'ল তেতিয়া কোনো ৰাইজে যদিও পানী মানে ঢালিলে কিন্তু ঘৰটো কোনো পদ্ধতি ৰক্ষা কৰিব নোৱাৰিলে আৰু তাৰ পিছতে আমি ডিপাৰ্টমেণ্টেলৰ ফায়াৰৰ লগত যোগাযোগ কৰা হ'ল আৰু আপোনাৰ মানে থানাৰ লগত যোগাযোগ কৰা হ'ল আৰু তাৰ জৰিয়তে আপোনাৰ পানী গাড়ী আহি পেলাই জুই নোহোৱাৰ কাৰণে কিমানটা ঘৰ ভস্মীভূত হৈছে 3টা ঘৰ হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ কেলেংকাৰীত জড়িত আছে অগপ মিত্ৰতাৰ বাবে মুখ খোলা নাই অগপ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈ অগপৰ সৰ্বোচ্চ পদবীধাৰী ভাই বোৱাৰীয়ে চাকৰি পাইছে বুলি মন্তব্য কৰে অখিল গগৈ নিযুক্তি কেলেংকাৰীত ক্ষুব্ধ অখিলে বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিৰোধ প্ৰকাশ কৰি কয় যে বৰপেটাত একেটা পৰিয়ালৰ 4জনে চাকৰি পাইছে আনহাতে ঢকুৱাখানাৰ 21জন বিজেপিৰ মানুহে চাকৰি পাইছে গোটেইকেইটা গাইডিম গোটেইকেইটাই বিজেপিৰ মানুহ ৰঞ্জুমণি গগৈ গ্ৰাম হেবিকা ঢকুৱাখানা মণ্ডল বিজেপিৰ সম্পাদক দেবেন গগৈৰ পত্নী কৃষ্ণা হাজৰিকা গ্ৰাম সেৱক লখিমপুৰ জিলা কিষাণ মৰ্চাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ধৰণী সুতৰ পত্নী জিন্তুমণি গগৈ উত্তৰ ঢকুৱাখানা পঞ্চায়তৰ বিজেপি দলৰ উপসভাপতি কুশল গগৈৰ পুত্ৰ পদ্মকুমাৰী দলে জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ সুংক্ৰাং তথা নবে দলেৰ আত্মীয় কৰ সংগ্ৰাহক যে এনেকুৱা এটা পৰীক্ষা বিজেপিয়ে পাতিলে এনেকুৱা এটা পৰীক্ষা চৰকাৰে পাতিলে যিটো পৰীক্ষাৰ পাছ কৰিলে কেৱল মন্ত্ৰীৰ আত্মীয় আৰু বিজেপি দলৰ সদস্যসকল খানাৰ কাহিনী এই কাৰণে কৈছোঁ যে ঢকুৱাখানা মহকুমাত ঢকুৱাখানা সমষ্টিত মন্ত্ৰী নৱদলৰ যিটো সমষ্টি সেই সমষ্টিৰ 21জন মানুহে নিযুক্তি পাইছে আৰু 21জনে বিজেপিৰ মানুহ বা মন্ত্ৰীৰ আত্মীয় 21জনৰ ভিতৰত 21জনে গতিকে যিটো পৰীক্ষাত 21জনৰ ভিতৰত 21জন বিজেপিৰ সদস্যই কেৱল নিযুক্তি লাভ কৰে আৰু আন কোনেও নিযুক্তি লাভ নকৰে দ্বিতীয়তে তেওঁলোকে কেলেংকাৰীৰ খলনায়কবিলাকক সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিলে তৃতীয়তে এই যে তদন্ত ঘোষণা কৰিছে এই তদন্তটোৰ যে কোনো ফলাফল নোলায় কোনো দোষী প্ৰকৃত দোষীক যে ধৰা নহয় কালি সংবাদমেলখন পাতি আচলতে তাকেই বিজেপি দলে খোলাখুলিকৈ কৈ দিলে মই পিছে ৰাম মাধৱৰ নাম লোৱা নাই দেই ৰাম মাধৱৰ নাম লৈছে আপোনালোকৰ মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই আৰু প্ৰফুল্ল কুমাৰ মহন্তই ৰাম মাধৱৰ পুতেকৰ বুলি কোৱা নাই ৰাম মাধৱৰে সেইটো কোম্পানী বুলিহে প্ৰফুল্ল কুমাৰ মহন্তই কৈছে ৰঙিয়াৰ বাৰাংহাটী প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অবাধ দুৰ্নীতিত ব্যাহত হৈছে অঞ্চলটোৰ উন্নয়ন 1,38,36,138 টকাৰে নিৰ্মীয়মান পথৰ 10 দিনতে জহি খহি গৈছে ব্লক ফেভাৰৰ পথ ৰঙিয়া মহকুমাৰ অন্তৰ্গত হাজো সমষ্টিৰ বাৰাংহাটীৰ মুৰাৰা বাৰাংহাটীৰ পৰা দীপলাঙলৈ যোৱা পথ নিৰ্মাণত ঠিকাদাৰে সংঘটিত কৰিছে এই দুৰ্নীতি সমষ্টিৰ বিধায়িকাৰ উঠা বহা থকা ঠিকাদাৰ নৱকান্ত তালুকদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে পথটো কৰবাত যদি জহি খহি গৈছে কৰবাত আকৌ বৃহৎ ফাট মেলিছে কৰবাত আকৌ ব্লক ফেভাৰ ইটাৰ মাজেৰে গজি উঠিছে ঘাঁহ বট পথটো নিৰ্মীয়মান অৱস্থাতে ভুল ত্ৰুটিবোৰ ৰাইজে বাৰম্বাৰ দেখুৱাই অহাৰ পিছতো তালুকদাৰে ময়মতালি কৰাৰো অভিযোগ উত্থাপন হৈছে বিভাগীয় অভিযন্তা গজেন বৈশ্যকো কেইবাবাৰো ৰাইজে অৱগত কৰিছিল পথটো নিৰ্মাণত দুৰ্নীতি সংঘটিত হৈ থকাৰ কথা কিন্তু ঠিকাদাৰ আৰু অভিযন্তাই ৰাইজৰ কথালৈ ভ্ৰক্ষেপ নকৰাত ক্ষোভিত ৰাইজে বন্ধ কৰি দিলে পথটো নিৰ্মাণৰ কাম হয়তো ভালদৰে পথটো পুনৰ নিৰ্মাণ কৰক অন্যথা গোটেই পথটোৰ পৰা ব্লক ফেভাৰৰ ইটা দলিয়াই পেলোৱাৰ হুংকাৰ দিছে ৰাইজে ক্ষুব্ধ ৰাইজৰ দাবী ৰাইজৰ উন্নয়নৰ বাবে অহা চৰকাৰী ধনৰ হৰাট পতা সকলোকে উচিত শাস্তি দিয়ক প্ৰশাসনে
যিটো আমাৰ মানে অসুবিধা আছিল সেইখিনি দূৰ হোৱা বুলি আমি ৰাইজে বহুত মানে উল্লেখেৰে আমি ভাবিলোঁ কিন্তু যিটো ঠিকাদাৰে হওক বা বনুৱাই হওক যিখিনি বেয়া কাম কৰি গ'ল মুঠৰ ওপৰত ৰাস্তাটোত যিখিনি মেটেল দিব লাগে যিখিনি আচবাব যিখিনি দৰকাৰ সেইখিনি একবিধো পৰা নাই বুলি আমাৰ ৰাইজৰ কিন্তু এটা দৃষ্টিগোচৰ হৈছে প্ৰব্লেমটো যিটো এষ্টিমেট মতে তেখেতসকলে কোনো ধৰণৰ কাম কৰা নাই আৰু তেখেতসকলে যিজন ঠিকাদাৰ এই সৰ্বকালৰ আটাইতকৈ বদমাছ ঠিকাদাৰ আছে এইজন ঠিকাদাৰ কোনো ধৰণৰ কথা যিমান কমপ্লেইন দিছোঁ আমি কোনো ধৰণৰ এটা কমপ্লেইন শুনা নাই তলত যিটো চেন গ্ৰেভেল দিব লাগে সেইটো সেই মই যিবোৰ পৰিমাণে দিব লাগে সেই পৰিমাণে দিয়া নাই আৰু মেটেৰিয়েল যিটো দিব লাগে মেটেল যিটো দিব লাগে সেইমতে যি পৰিমাণে দিব লাগে সেইমতে দিয়া নাই আৰু তেওঁলোকৰ যিটো আপোনাৰ WBM বুলি কয় সেই WBMটো যি ধৰণে কৰিব লাগে তেওঁলোকে কৰা নাই অলপমান পানী মাৰিছে আৰু অলপমান ৰোলাৰ এখন ঘূৰাই দিছে শেষ লোকসভা নিৰ্বাচনৰ দিন চূড়ান্ত হোৱাৰ পিছত এতিয়া ৰাজনৈতিক তৎপৰতা বাঢ়িছে প্ৰতিটো দলৰ জনতাৰ পদূলিয়ে গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে প্ৰতিটো দলে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমানে তৎপৰ হৈছে প্ৰতিখন জিলা প্ৰশাসন আৰক্ষী নিৰ্বাচনৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰশিক্ষণ দিছে নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক আৰু এইদৰে এতিয়া তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমানে এতিয়া ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন প্ৰলোভন দিয়াৰ চেষ্টা অব্যাহত আছে প্ৰতিশ্ৰুতি দিয়াৰ চেষ্টা অব্যাহত ৰখা হৈছে ৰাইজৰ পদূলিয়ে এতিয়া নেতাসকলক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলৰ নেতা এতিয়া ৰাইজৰ পদূলিয়ে জনতাৰ পদূলিয়ে দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছো ডিব্ৰুগড়ৰ সাংবাদিক টমাছৰ সৈতে টমাছে আমাক জনাব টমাছ তৎপৰতা বৃদ্ধি পাইছে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ ডিব্ৰুগড়বাসী ৰাইজৰ মনৰ কথা জানিব বিচাৰিম টমাছ নিশ্চয় এতিয়া ৰাজনীতি দলবিলাকৰ তৎপৰতা বৃদ্ধি পাইছে কাৰণ মাজত এমাহো বাকী নাই 11 এপ্ৰিলত যিহেতু ডিব্ৰুগড়ত লোকসভা নিৰ্বাচন আছে আৰু ইয়াৰ যিসকল সচেতন লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এইবাৰ ৰাইজে কেনেকুৱা এখন চৰকাৰ হোৱাটো বিচাৰিছে আৰু যিহেতু আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছৰ দুৰ্গ হিচাপে আছিলে স্বাধীনতাৰ পিছৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিটো কিন্তু বৰ্তমান এতিয়া বিজেপিৰ দুৰ্গ হিচাপে পৰিগণিত হৈছে কি হিচাপে চাই কিমান কাম কৰিব পাৰিছে আৰু কেনেকুৱা এখন চৰকাৰ হোৱাটো আপোনালোকে কাম কৰিছে চৰকাৰে এতিয়া বৰ্তমান বিজেপি চৰকাৰে অন্ততঃ কিছুমান উন্নয়নমূলক কাম কাজত যথেষ্টখিনি মানুহক আকৰ্ষণ কৰিব পাৰিছে বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত অৰ্থাৎ ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ঠিক তেনেকুৱা ধৰণৰ বহুত কাম উন্নয়নমূলক কাম কাজ হৈছে এইটো সময়ছোৱাত কিন্তু সেইদৰে ইয়াৰ প্ৰধান এতিয়াৰ যিটো ৰাজনৈতিক দলে যি শাসন চলাই আছে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ একমাত্ৰ অসন্তুষ্টি হ'ল যে সংবিধান সংশোধনী বিধেয়কৰ প্ৰৱৰ্তন গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ শেহতীয়াকৈ এই বিষয়ত আৰু যাতে সংবিধান সংশোধনীৰ ক্ষেত্ৰত আগ নেবাঢ়ে আৰু অসমৰ ৰাইজৰ উন্নয়নৰ বাবে এইদৰে আগলৈকে কাম কৰি যাব পাৰে হয় দেখা পোৱা গৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিব্ৰুগড়ত যথেষ্ট প্ৰতিবাদ হৈছিলে এই প্ৰতিবাদে কিমান প্ৰভাৱ পেলাব বুলি আপুনি সাধাৰণ জনতা হিচাপে ভাবে এই নিৰ্বাচনত চাওক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আমাৰ অসমৰ ৰাইজে বিজেপি চৰকাৰখনক অনুৰোধ জনাই আহিছে যে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে বিজেপি চৰকাৰে কোনো পধ্যে গৃহীত হ'বলৈ নিদিয়ে অসমত আৰু এই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ আমাৰ অসমত চলি আছে আৰু তেখেতক আহ্বান জনাই আছে যে তেওঁ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে আৰু অসমত যদি বিজেপি চৰকাৰে নিজৰ স্থিতি সবল কৰিব ৰাখিবলৈ হয় তেনেহ'লে এই সংশোধনী বিধেয়কখন বাতিল কৰিবই লাগিব উন্নয়নমূলক কাম কিমান হোৱা দেখিছে চাওক যথেষ্টখিনি এতিয়া আমি যিখিনি দেখিছোঁ যে বিজেপি চৰকাৰে আগতকৈ পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ যথেষ্ট উন্নত কাম কৰিছে আৰু অসমৰ ভাৰতৰ যিখিনি আমাৰ যিখিনি সেই বিষয় স্বাস্থ্যৰ হওক বা আমাৰ ৰাজনৈতিক দিশত আৰু আমাৰ যিখিনি স্কুলীয়া ল'ৰা ছোৱালীৰ লগতে আকৌ আমাৰ ৰাস্তাৰ পদূলিৰ পৰা আদি কৰি আৰু আমাৰ ভাৰতৰ যিটো আমাৰ ৰক্ষা কৱচৰ লগত যিখিনি সামৰিক শক্তি যিখিনি উন্নত হ'ব লাগে সেইখিনি বিষয়ে যথেষ্ট উন্নতি দেখিছোঁ আৰু যিহেতু আমাৰ নতুন সংযোজন দেখিছোঁ ৰাফেল বিমান আৰু আমি ভাবোঁ যে আমাৰ বিশ্বাস আছে যে ভাৰতৰ ভিতৰত এনেকুৱা এজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ দ্বিতীয়জন তেনেকুৱা প্ৰধানমন্ত্ৰী আমি নহ'ব বুলি ভাবোঁ কিন্তু তেওঁৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে আৰু বিশ্বাস আছে তেওঁ যাতে পূৰ্বতকৈ আৰু উন্নতমানৰ কাম কৰি ভাৰতক শক্তিশালী আমি পুনৰ যাম আপোনাৰ ওচৰলৈ টমাছ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জনাইছোঁ আৰু এইদৰে এতিয়া তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৰাইজৰ যি প্ৰতিক্ৰিয়া ৰাইজৰ যি মনৰ কথা গতিকে সেই সন্দৰ্ভতো আমি আমাৰ সাংবাদিকসকলে ইতিমধ্যে জনাইছে